নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাইছে চাহি টেকনলজি ইউটিউব চেনেল প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ বহুত এটা ডাঙৰ আৰু বহুত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে বিটিচিত বিজেপি 3খন আসন পাব বুলি ভাবিছিলোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা সোমোৱাৰ পিছত বিটিচিত বিজেপিয়ে 0 আসন পাব এই কথা কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিৰাপত্তাৰ স্বাৰ্থত বিজেপিৰ যোগদান লগতে ধন সংগ্ৰহ কৰি আত্মৰক্ষাৰ বাবে বিজেপিলৈ গমন কৰা বুলিও সভাত হাগ্ৰামা মহিলাৰ ইয়াত কৈছে যে আনহাতে বিশ্বজিৎ দৈমাৰী আপচুৰ বহিষ্কৃত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আচুৰ পৰা বহিষ্কৃত নেতা হোৱাৰ বাবে দুয়োৰে চৰিত্ৰ একে বুলিও ভাষণ প্ৰসংগত মহিলাৰীয়ে কটাক্ষ কৰে লগতে ইয়াত কৈছে যে ইফালে দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ বাবে কোকৰাঝাৰৰ উপস্থিত হোৱা সমেত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফৰ নিৰ্বাচনী পতাকা বেনাৰ আদি আঁতৰাই পেলোৱা বুলিও সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে মহিলাটোৱে বহুতো এটা ডাঙৰ আৰু বহুতো এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয় সকলো অসমবাসী ৰাইজৰ বাবে কিয়নো ইয়াত কৈছে যে ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণি 2021ৰ 1 জানুৱাৰীত যিসকলে 18 বছৰ সম্পূৰ্ণ কৰিব সেইসকলে ভোটাৰ ৰূপে পঞ্জীয়ন কৰিব পাৰিব তে বৰ্তমান যদি কিছুমানৰ 18 বছৰ হোৱা নাই আৰু তেওঁলোকৰ যদি 2021 চনৰ 1 জানুৱাৰী যদি 18 বছৰ হয় তেন্তে তেতিয়াও তেওঁলোকে ভোটৰ বাবে পঞ্জীয়ন কৰিব পাৰিব লগতে ইয়াত কৈছে যে ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণি আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কোৱা হৈছে 2021 চনৰ 1 জানুৱাৰীত যিসকলে 18 বছৰ সম্পূৰ্ণ কৰিব সেইসকলেও ভোটাৰ ৰূপে পঞ্জীয়ন কৰিব পাৰিব লগতে ইয়াত কোৱা হৈছে যে যিসকলে ইতিমধ্যে 18 বছৰ সম্পূৰ্ণ হৈছে সেইসকলেও ভোটাৰ ৰূপে পঞ্জীয়ন কৰিব পাৰিব আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে আগ্ৰহী নাগৰিকসকলে 28 আৰু 29 নৱেম্বৰত ভোটদান কেন্দ্ৰলৈ গৈ সাক্ষাৎ কৰিব পাৰিব বিষয়াক লগতে ইয়াত কোৱা হৈছে যে 5 আৰু 6 ডিচেম্বৰ তাৰিখে ভোটদান কেন্দ্ৰলৈ গৈ সাক্ষাৎ কৰিব পাৰিব বিষয়াসকলক আৰু ইয়াত কৈ দিছে যে ভোট আৰু পৰ্যায়ৰ বিষয়ক লগ কৰি সংগ্ৰহ কৰিব পাৰিব আবেদন পত্ৰ আৰু কৈছে যে পত্ৰ আৰু নং 6 পূৰণেৰে নতুন ভোটাৰ ৰূপে পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব পাৰিব লগতে ইয়াত কোৱা হৈছে যে ভোটাৰ তালিকাত থকা কোনো বিৱৰণ শুধৰণি কৰিবও পাৰিব আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈ দিছে যে 18 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত দাখিলতে বহুত এটা ডাঙৰ আৰু বহুত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 15 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিবলৈ বিদ্যালয় ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে তে বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো অসমৰ অতি চুবুৰীয়া ৰাজ্য মিজোৰামত ইতিমধ্যে কৰোনাৰ সংহাৰ ৰূপ দেখি 15 জানুৱাৰী পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ কৰাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে লগতে ইয়াত কৈছে যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰাম চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ বিদ্যালয়সমূহ 15 জানুৱাৰী পৰ্যন্ত বন্ধ থকা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰামৰ শিক্ষামন্ত্ৰী লাল চান্দাদামা লালাতে ৰাজ্যখনৰ বিদ্যালয়সমূহে 15 জানুৱাৰী পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে লগতে ইয়াত কোৱা হৈছে যে মিজোৰাম শুকুৰবাৰে বাৰৰ দিনটোত নতুনকৈ 23গৰাকী ব্যক্তিৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিত ধৰা পৰাৰ আৰু ইয়াৰ ফলত ৰাজ্যখনৰ মুঠ কৰোনাৰ আক্ৰান্তৰ সংখ্যা 3788গৰাকীলৈ বৃদ্ধি পায় লগতে ইয়াত কোৱা হৈছে বৰ্তমান মিজোৰাম চৰকাৰে ৰাজ্যত অতি কঠোৰভাৱে কোভিড প্ৰটকলসমূহ পালন কৰিবলৈ আহিছে যাৰ বাবে মিজোৰাম কৰোনাৰ সংক্ৰমণ বহু পৰিমাণে ৰোধ কৰা সম্ভৱপৰ হৈছে গুৰুত্বপূৰ্ণ কথাটো হৈছে মিজোৰাম চৰকাৰে ৰাজ্যখনত খ্ৰীষ্টমাছ নৱবৰ্ষকে আদি সকলো ধৰণৰ উৎসৱ ৰাজহুৱা উদযাপনতো বাধা আৰোপ কৰিছে যাতে কৰোনাৰ সামূহিক সংক্ৰমণ ঘটিব নোৱাৰে উৎসৱৰ সময়ত ফটকা ফুলজাৰি উপৰিও আকাশী লেম্পৰ ব্যৱহাৰো নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে আৰু উল্লেখযোগ্য যে অতি ডাঙৰ খবৰটো হৈছে মিজোৰামৰ পূৰ্বে দিল্লী চৰকাৰে কৰোনা প্ৰতিষেধক নোলোৱা পৰ্যন্ত বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছিল বহুতেই ডাঙৰ খবৰ কিয়নো অসমতো এতিয়ালৈকে তলখাপৰ যিসমূহ বিদ্যালয় সেইসমূহ তল শ্ৰেণীৰ সেইসমূহ এতিয়ালৈ বৰ্তমান বন্ধ হৈ আছে আৰু এইসমূহ কিমান দিন বন্ধ হৈ থাকিব আৰু এইসমূহ খুলি দিব লাগে নালাগে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব আজি সন্ধিয়াৰ পাছতে বহুত এটা ডাঙৰ আৰু বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে ৰাজধানী দিল্লীত যুদ্ধ সদৃশ্য পৰিস্থিতি প্ৰতিবাদকাৰী কৃষকৰ ওপৰত বৰ্বৰতা চিল কৰিলে ৰাজ্যৰ বিভিন্ন সীমান্তৰ পথ ইতিমধ্যে বহুকেইখন ৰাজ্যক কেইবাখনো সীমান্ত ইতিমধ্যে চিল কৰি দিছে লগতে ইয়াত কৈছে যে কৃষকৰ প্ৰতিবাদৰ উত্তাল ৰাজধানী দিল্লীৰ লগতে কাষৰীয়া ৰাজ্য বিতৰ্কিত কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবী এতিয়া উত্তাল হৈ পৰিছে ৰাজধানী চহৰ 27 নৱেম্বৰৰ পৰা প্ৰতিবাদ কৃষকে আৰম্ভ কৰিছে দিল্লী চলোৱা কাৰ্যসূচী কিন্তু কৃষকৰ এই কাৰ্যসূচী এতিয়া বাধা দিবলৈ উঠি পৰি লাগিছে চৰকাৰ তথা প্ৰশাসন
কৃষকৰ প্ৰতি লিপ্ত হৈছে প্ৰত্যেক সংঘাত প্ৰতিবাদী কৃষকে ৰাজপথত বেৰিকেড উফৰাই পেলাইছে নদীত ইয়াত কোৱা হৈছে যে কৃষকক ভেটা দিবলৈ এতিয়া চিল কৰা হৈছে দিল্লী সীমান্ত যাতে কোনো ধৰণৰ কৃষকে সমদললৈ ৰাজধানী দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে পাঞ্জাৱ হাৰিয়ানাৰ সীমান্তত কৰি দিল্লীৰ অভিমুখে অহা কৃষকসকলৰ সমদল ওপৰত পানী হ'লৈ কন্দুৱা গেছ ইতিমধ্যে প্ৰয়োগ কৰিছে আৰু বহুতে ভাল খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে কন্যা সন্তানৰ বাবে ডাঙৰ সুবিধা লাভ কৰক 27 লাখ টকা পৰ্যন্ত কন্যা সন্তান আছে নেকি কন্যা সন্তানৰ বাবে দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান LICয়ে আৰম্ভ কৰিছে নতুন এখন পলিচি প্ৰতিদিনে মাত্ৰ 121 টকা জমা কৰি লাভ কৰিব 27 লাখ টকা পৰ্যন্ত পলিচিখনৰ নাম হ'ল কন্যাদান পলিচি মাত্ৰ 121 টকা জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব আপুনি 27 লাখ টকা প্ৰতিদিনে 121 টকাৰ হিচাপত মাহে 36 টকা প্ৰিমিয়াম দিলে আৰু অন্তৰ্ভুক্ত হ'ব আঁচনিৰ অধীনত আৰু এই 15 বছৰ লাভ কৰিব আপুনি 27 লাখ টকা পৰ্যন্ত আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব লগতে ইয়াত কোৱা হৈছে যদি পলিচিত অন্তৰ্ভুক্ত হোৱাৰ পিছতো মৃত্যুক খবৰ দিবলগীয়া হয় তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ লাভ কৰিব সেইদৰে 25 বছৰৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচি নমিনীয়ে 27 লাখ টকা লাভ কৰিব এই পলিচি অংশীদাৰী হ'বলৈ ন্যূনতম 30 বছৰ কন্যাৰ বয়স 1 বছৰ হ'ব লাগিব আৰু লগতে কৈছে যে এই প্লেনৰ 25 বছৰৰ বাবে কিন্তু প্ৰিমিয়াম 22 বছৰ দিব লাগিব আৰু ইয়াত কৈছে যে লগতে পলিচিখনৰ নিয়মসমূহ জানি লওক 25 বছৰৰ বাবে পলিচি ল'ব পাৰিব 22 বছৰ প্ৰিমিয়াম দিব লাগিব লগতে ইয়াত কৈছে যে প্ৰতিদিনে 121 টকা মাহে 3600 টকা দিব লাগিব ইয়াতকৈ অধিক আপুনি দিব পাৰিব পলিচিৰ মাজতে যদি মৃত্যু হয় তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে আৰু প্ৰতি বছৰে লাভ কৰিব 1 লাখ টকাকৈ লগতে কৈছে সম্পূৰ্ণ হোৱাৰ পিছত প্ৰিমিয়াম নমিনীয়ে 27 লাখ টকা লাভ কৰিব আৰু পলিচি কম অধিক প্ৰিমিয়ামো লাভ কৰিব বহুত এটা ডাঙৰ গুৰুত্বপূৰ্ণ আৰু বহুত এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে চিকিৎসা স্বাস্থ্য নিযুক্তি বৰ্ডৰ মুকলি হৈছে হাজাৰ চাকৰি লগতে ইয়াত কৈছে যে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আহ্বান কৰি চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি বৰ্ডৰ সচিবে এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদপত্ৰত প্ৰকাশ কৰিছে উক্ত দৰপদকেইটা স্বাস্থ্য পৰিয়ালৰ কল্যাণ বিভাগৰ অধীনত পৰিচালিত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহ পূৰণ কৰা হ'ব প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ৰেজিষ্টাৰ ডমিনেষ্টৰ আৰু ফিজিচিয়ান 415টা পদ পূৰণ কৰিবলগীয়া ইতিমধ্যে বিভাগসমূহ হৈছে আপোনালোকে স্ক্ৰীনত যিখিনি দেখিছে এইসমূহ বিভাগত এইসমূহ পদ খালী হৈছে মই আপোনালোকক গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় চ' আপোনালোকক পঢ়ি দিয়া নাই আপোনালোকে যদি চাব পাৰে স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই ল'ব আৰু এইখিনি হৈছে 30টা পদত আপোনালোকে এইখিনি পদ খালী হৈছে লগতে কৈছে মুঠ পদ খালী 415টাৰ ভিতৰত সংৰক্ষিত এটা OBCৰ এটা আৰু SCৰ এটা আৰু STৰ এটা আৰু STSৰ এটা আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে এটা পদ থাকিব লগতে ইয়াত কৈছে ডিগ্ৰীধাৰা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব দৰমহা নিৰীক্ষক 57,700 পৰা 1,82,000 টকা পৰ্যন্ত ইয়াৰ উপৰি প্ৰাৰ্থীয়ে অন্যান্য ভাতা লাভ কৰিব বয়স 1 জানুৱাৰী 2020লৈ 21 পৰা 38 বছৰ হ'ব লাগিব বয়সৰ ঊৰ্ধ্ব সীমা সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী বিধিত ৰেহাই লাভ কৰিব আবেদন মাচুল হিচাপে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে 250 টকা পৰিশোধ কৰাৰ বিপৰীতে OBC আৰু MBC SC আৰু STPH শ্ৰেণীৰ প্ৰাৰ্থীয়ে 150 টকাৰ মাত্ৰ ট্ৰেজাৰী চালান মাধ্যমেৰে হেড একাউণ্টত হকে পৰিশোধ কৰিব লাগিব লগতে ইয়াত কৈছে যে ছিষ্টেম গাৰ্ডছৰ হকে পৰিশোধ কৰিব পাৰিব অৱশ্যে দৰিদ্ৰতা সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে প্ৰাৰ্থী বাছনি অনলাইন সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ'ব পদপ্ৰত্যাশীসকলে বিজ্ঞাপনৰ বিষয়ক প্ৰশিক্ষক তথ্যৰ পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলী অনলাইন যোগে আবেদন কৰি দাখিল কৰিব এই ৱেবছাইটটো nhmassam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে লগ ইন কৰি ল'ব লাগিব আৰু লগ ইন কৰিব পাৰিব লগতে কৈছে যে অনলাইন যোগে আবেদন দাখিলৰ অন্তিম তাৰিখ 5 ডিচেম্বৰ 2020 বহুত এটা ডাঙৰ আৰু বহুত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে মাথো আৰম্ভণিহে মোদী চৰকাৰে ঘূৰাই ল'ব লাগিব কলা আইন এই কথা ব্যক্ত কৰিছে ৰাহুল গান্ধীয়ে লগতে কৈছে যে ইফালে দিল্লী আৰক্ষীয়ে কৃষকৰ প্ৰদৰ্শনৰ লক্ষ্য কৰি দিল্লীৰ 9খন ষ্টেডিয়াম অস্থায়ী জেল হিচাপে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰক আবেদন জনাইছিল কিন্তু দিল্লী চৰকাৰে দিল্লী আৰক্ষীয়ে এই আবেদন নাকচ কৰিছে লগতে ইয়াত কৈছে যে পাঞ্জাৱৰ পৰা কৃষকৰ দলে পদে যাত্ৰা কৰি এতিয়া দিল্লীত উপস্থিত হৈছে চৰকাৰৰ অনুমতিৰ পিছত কৃষক টিকৰি বৰ্ডাৰ পথত দিল্লী সীমান্ত প্ৰৱেশ কৰে ইয়াৰ মাজত কৃষক আইনৰ 2020ৰ বিৰুদ্ধে প্ৰদৰ্শন কৰি থকা কৃষকসকলৰ সমৰ্থনত কংগ্ৰেছ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি কয় ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে কৃষকসকলৰ দাবী পূৰণ কৰিব লাগিব আৰু কলা আইন ঘূৰাই ল'ব লাগিব ৰাহুল গান্ধীয়ে টুইট কৰি লিখিছে প্ৰধানমন্ত্ৰীৰ মনত ৰাখিব লাগিছিল যে যেতিয়া অহংকাৰে বাস্তৱিকতা খুন্দা মাৰে পৰাজিত হয়
লগতে ইয়াত কৈছে যে বাস্তৱিকতাৰ যুঁজ কৰি থকা কৃষকসকলে কোনো চৰকাৰে বাধা দিব নোৱাৰে। মোদী চৰকাৰে কৃষকসকলৰ দাবী মানি ল'বই লাগিব আৰু ক'লা আইন ঘূৰাই ল'ব লাগিব, এয়া মাথো আৰম্ভণিহে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে সিফালে দিল্লী আৰক্ষীয়ে কৃষকৰ প্ৰদৰ্শনৰ লক্ষ্য কৰি দিল্লীৰ 9খন ষ্টেডিয়াম অস্থায়ী জেল হিচাপে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰক আবেদন জনাইছিল।